প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম কেনেকৈ পঞ্চায়ত নিৰ্বাচনৰ বাবে যেতিয়া আপোনালোকে মেটেৰিয়েল কালেকশ্যন কৰিবলৈ যাব আগদিনাখনেই তেতিয়া কিছুমান কথা খুবেই গুৰুত্বপূৰ্ণ হৈ পৰে আৰু সেই গুৰুত্বপূৰ্ণ কামসমূহ যাতে আপোনালোকে লগালগ মেটেৰিয়েল কালেকশ্যন কৰি থাকোঁতেই নহ'লে মেটেৰিয়েল কালেকশ্যন কৰাৰ পিছত সেই কাৰ্যটো যাতে কৰে তাৰ বিষয়ে মই কিছু কথা ক'ম। মেটেৰিয়েল কালেকশ্যন কৰিবলৈ যাওঁতে সদায় মনত থ'ব যে অকলে কেতিয়াও নাযাব, লগত ফাৰ্ষ্ট পুলিং থকাটো বাধ্যতামূলক। গতিকে কোনো কাৰণতেই ফাৰ্ষ্ট পুলিঙক এৰি নাযাব, পৰাপক্ষত সকলো 4জনে মিলি যোৱাই ভাল। মোৰ হাতত আছে প্ৰিচাইডিং অফিচাৰৰ যি গাইডবুক। ইয়াত কোৱা হৈছে ভোট গ্ৰহণৰ আহিলা পাতি সংগ্ৰহ। ভোট গ্ৰহণৰ আগদিনা নিৰ্দিষ্ট ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হোৱাৰ আগতে আপোনাক নিৰ্বাচনৰ সকলো আহিলা পাতি যোগান ধৰা হ'ব। আপুনি আৰু প্ৰথম পলিং বিষয়াই গৈ নিৰ্দিষ্ট কাউণ্টাৰৰ সামগ্ৰীসমূহ সংগ্ৰহ কৰিব লাগিব। অনুবন্ধ 23 Annexure 23 এনে সামগ্ৰীসমূহৰ বিতং তালিকা দিয়া হৈছে। নিৰ্ধাৰিত পৰিমাণত সকলো সামগ্ৰী যে আপুনি পাইছে কাউণ্টাৰ এৰাৰ সময়ত নিশ্চিত কৰিব লাগিব। এই ক্ষেত্ৰত বিশেষভাৱে তলৰ বিষয়কেইটাৰ প্ৰতি মনোযোগ দিব। আটাইতকৈ গুৰুত্বপূৰ্ণ 1 নম্বৰ কথাটো হৈছে আপোনাক দিয়া বেলট বাকচৰ ক্ৰমিক নম্বৰ ৰেজিষ্টাৰত বা অন্য নথিত লিখা নম্বৰৰ সৈতে পুনৰ মিলাই চাব। এইটো কিন্তু নেপাহৰিব। আপোনাক যিটো বেলট বাকচ প্ৰদান কৰা হ'ব সেই বেলট বাকচৰ চিৰিয়েল নাম্বাৰ, সেই চিৰিয়েল নাম্বাৰটো অকল বেলট বাকচত থাকিলে নহ'ব, একেটা চিৰিয়েল নাম্বাৰ আপোনাৰ ৰেজিষ্টাৰতো দিব পাৰে, দিয়া থাকে আৰু অন্যান্য ডকুমেণ্টতো দিয়া থাকে। তাৰ লগত যাতে সেইটো মিলে, তাৰ লগত যদি নিমিলে তেতিয়াহ'লে বেমেজালি হ'ব আৰু আপোনাৰ কিন্তু তেতিয়া প্ৰব্লেম হ'ব। সেইটো যাতে নহয়। ক্ৰমিক নম্বৰ খোদাই নকৰা বেলট বাকচ গ্ৰহণ নকৰিব আৰু আপোনাৰ বেলট বাকচত কোনো ধৰণৰ ক্ৰমিক নম্বৰ নাই তেতিয়াও কিন্তু সেইটো নহ'ব, সেইটো গ্ৰহণ নকৰিব। আৰু যদি ক'ৰবাত অমিল থাকে তেতিয়া লগালগ সেইটো মেটেৰিয়েল চেলত গৈ জনাই দিব। 1 নম্বৰ কথা। 2 নম্বৰ কথা, আপোনাক দিয়া ভোটাৰ তালিকাৰ চিহ্নিত প্ৰতিলিপি, ইংৰাজীত কোৱা হৈছে মাৰ্ক কপি, আৰু অন্য প্ৰতিলিপিসমূহ যাতে আপোনাৰ নিৰ্দিষ্ট ভোটগ্ৰহণ কেন্দ্ৰ এলেকাৰ হয় ভালদৰে মিলাই চাওক। দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আপোনাক যিটো প্ৰতিলিপি দিয়া হ'ব, আপোনাৰ চেণ্টাৰৰ কাৰণে যিটো প্ৰতিলিপি দিয়া হ'ব মাৰ্ক কপি ইলেক্টৰ ৰোলৰ, সেইটো আৰু অন্যান্যও দিব পাৰে, সেইটো আপোনাৰ এলেকাৰে হয়নে নহয় সেইটো কিন্তু চাব। দিলে যেতিয়া আৰু এনেও ভালকৈ দিছে, খেলিমেলি নহয় বুলি নাচাই যদি গুচি যায় তাত গৈ কিন্তু হাহাকাৰ সৃষ্টি হ'ব। সেইকাৰণে সেইটো মিলাই চাওক, ভেৰিফাই কৰক। তদুপৰি এই তালিকাসমূহ পৰিপূৰক তালিকাসহ সম্পূৰ্ণ আৰু প্ৰাধিকৃত বিষয়াৰ দ্বাৰা প্ৰত্যায়িত কৰা আছেনে নাই নিশ্চিত কৰক। তাৰপিছত আপোনাক যিটো সেই মাৰ্ক কপি দিছে সেই মাৰ্ক কপিত যাতে কোনো ধৰণৰ আখুৱা নাই, যদি ইনকমপ্লিট থাকে বা আনঅথৰাইজ বস্তু থাকে বা তাত যি বিষয়াৰ দ্বাৰা ছিগনেচাৰ চিলমোহৰ মাৰিব লাগে, ভেৰিফাই কৰিব লাগে, সেইবোৰ কৰিছেনে নাই সেইবোৰ কিন্তু আপুনি চাব লাগিব। যদি নাই কৰা সেইটো জনাই দিয়ক। 3 নম্বৰ কথা, ভোটাৰ তালিকাত নাকচ কৰা সকলো নাম, শুধৰণি কৰা নাম পৰিপূৰক তালিকাত আছেনে নাই পৰীক্ষা কৰিব। আপোনাক পৰিপূৰক তালিকাও দিব আৰু অন্যান্য তালিকাও দিব। গতিকে সেই দুটা বস্তুটো মিলিছে নাই সেইটো চাব। আৰু সকলো নাম, শুধৰণি তাত যদি কৰা হৈছিল বা কৰা হৈছে সেইটো কিন্তু মিলাই চাব। এটাত বোলে কৰা হৈছে আনটোত কৰা হোৱা নাই তেতিয়াহ'লে সেইটো বিসংগতিপূৰ্ণ বুলি ধৰা যাব আৰু লগালগ সেইটো জনাব। তাৰপিছত ভোটাৰৰ ছপা ক্ৰমিক নম্বৰত কিবা ভুল চকুত পৰিলেও নিজাকৈ শুধৰণি নকৰিব। যদি ভোটাৰৰ যিটো ছপাৰ ক্ৰমিক নম্বৰ থাকিব, ইলেক্ট্ৰেল ৰোলৰ যদি ক্ৰমিক নম্বৰ থাকেই সেইটো, তাত যদি আপুনি কিবা ভুল দেখা পাইছে কিন্তু ভুল দেখা পোৱা পিছতো আপুনি তাক শুধৰণি কৰাৰ প্ৰয়োজন নাই, আপোনাৰ সেইটো কাম নহয়। কোনো নতুন নম্বৰ দিয়াৰ আপোনাৰ সেইটো কথা নহয়, আপুনি নিদিবই, সেইটো আপোনাৰ কামেই নহয় সেইটো। নেক্সট, ভোটদানৰ বাবে ব্যৱহৃত কটাকটি চিহ্নযুক্ত ৰবৰ ষ্টাম্প
মানে এৰ' ক্ৰছ মাৰ্ক, যাৰ দ্বাৰা ভোটাৰসকলে তেওঁলোকৰ নিজৰ পচন্দৰ কেণ্ডিডেটক ভোট দিব, সেইকেইটা এণ্টি ক্লকৱাইজ হৈ আছেনে নাই চাই ল'ব। গতিকে সেয়া এণ্টি ক্লকৱাইজ আছেনে নাই সেইটো আপুনি চোৱাটো মানে জৰুৰী, সেইটো চাব। তাৰপিছত আপোনাৰ ভোট গ্ৰহণ কেন্দ্ৰৰ বাবে দিয়া বিশিষ্ট চিহ্নযুক্ত ৰবৰ ষ্টাম্প, আপোনাক এটা বিশিষ্ট ৰবৰ ষ্টাম্প দিব, যাক ডিষ্টিংগুইছিং মাৰ্ক চিল বুলি কৈছে। সেইটো কিন্তু আপুনি পৰীক্ষা কৰি ল'ব যে সেইটো আপোনাৰ কাৰণে দিছেনে নাই। এবাৰ এনেকৈ টেষ্ট কৰি ল'ব পাৰিব, সেইটো টেষ্ট কৰি ল'ব, আৰু এইটো প্ৰত্যেক ইলেকশ্যনতে দিয়ে। গতিকে এই সকলোখিনি কথা আপুনি কিন্তু বহুত গুৰুত্বভাৱে চাব। তাৰ বাহিৰে আৰু কেইটামান কথা আছে। বেলট কাগজৰ বান্ডিলসমূহৰ ক্ৰমিক নম্বৰসহ মুঠ পৰিমাণ পৰীক্ষা কৰি ল'ব। গতিকে আপোনাৰ চেণ্টাৰত কিমান ইলেক্টৰ আছে, কিমান ভোটাৰ আছে, সেইমতেই আপোনাক বেলট কাগজ যোগান ধৰা হ'ব। বেলট কাগজৰ বা বেলট বান্ডিলৰ ক্ৰমিক নম্বৰ আৰু মুঠ পৰিমাণ সেইটো কিন্তু আপুনি পৰীক্ষা ল'বই লাগিব, কাৰণ মাজত কিন্তু ক'ৰবাত কিন্তু গেপ হৈ যাব পাৰে। 62 আছে আৰু তাৰপিছত ডাইৰেক্ট 70 পাই গৈছে, টোটেল আপোনাৰ বোলে 500 ভোটাৰ আছিল, 500ই বেলট পেপাৰ আছে বুলি কৈছে। তেনেকুৱা যাতে নহয়। লগতে বেলট কাগজ যে আপোনাৰ নিৰ্দিষ্ট ভোট গ্ৰহণ কেন্দ্ৰ এলেকাৰ হয়, আপুনি সেইটো নিশ্চিত কৰিব লাগিব। তাৰপিছত আৰু এটা গুৰুত্বপূৰ্ণ কথা, বেলট কাগজসমূহৰ বান্ডিল পৰীক্ষা কৰোঁতে মূল বেলট আৰু প্ৰতিপৰ্ণত থকা ক্ৰমিক নম্বৰ যাতে একে হয় তাৰ প্ৰতি মনোযোগ দিব। বেলট কাগজটো দিবই লাগিব, সেইটো নহ'লেতো ইলেকশ্যন নহ'বই। গতিকে সেই বেলট কাগজৰ যি বান্ডিল, সেই বান্ডিলসমূহ যেতিয়া আপুনি পৰীক্ষা কৰিব, তেতিয়া কিন্তু যিটো কাউণ্টাৰ ফইল মানে ওপৰৰ পাৰ্টটো, তাক প্ৰতিপৰ্ণ বুলি অসমীয়াত কোৱা হৈছে আৰু ইংৰাজীত কাউণ্টাৰ ফইল বুলি জানেই আপোনালোকে। গতিকে ওপৰত থকা ক্ৰমিক নম্বৰ আৰু বেলট কাগজত থকা ক্ৰমিক নম্বৰ, মানে কাউণ্টাৰ ফইলত থকা আৰু বেলট কাগজত থকা একেটাতে থাকিব, খালি ওপৰ তল, আৰু সেইটো আপুনি চিৰিয়েল নম্বৰটো চাই ল'ব। তেন্তে যদি অমিল হয়, যদি চিমিলাৰিটি নাই, তেতিয়াহ'লে সেই বেলট নাকচ কৰা উচিত। তো আপুনি লগালগ নাকচ কৰিব আৰু ভোটাৰক কিন্তু নিদিব, সেইটো কিন্তু মনত থ'ব, ভোটাৰক দিব নালাগে। এনে ক্ষেত্ৰত বাকচ হোৱা ত্ৰুটিপূৰ্ণ বেলট কাগজ নিৰ্দিষ্ট খামত ৰাখিব। আৰু যদি তেনে ত্ৰুটিপূৰ্ণ বেলট কাগজ ওলাই যায়, তেতিয়াতো বেলেগ ৰাস্তা নাই, আপুনি নিৰ্দিষ্ট খামত তাক ৰাখিব লাগিব আৰু সেই প্ৰতিপৰ্ণত ত্ৰুটিপূৰ্ণ লিখি দিব লাগিব। মানে ওপৰৰ যিটো কাউণ্টাৰ ফইলত তাত ডিফেক্টিভ বুলি ইংৰাজীত লিখি দিব। বেলট কাগজৰ হিচাপ যেতিয়া আপুনি প্ৰস্তুত কৰিব, তেতিয়া সেই নাকচ হোৱা বেলট কাগজৰ হিচাপ 400 শিতানত সন্নিৱিষ্ট কৰিব লাগিব। তাৰপিছত আপোনাক দিয়া যি প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ নমুনা, মানে কণ্টেষ্টিং কেণ্ডিডেটৰ যি স্পাইচিমেন ছিগনেচাৰ থাকিব উইথ ফটোকপি, মানে জেৰক্স দিব, অৰিজিনেলটো নিদিয়ে, সেইটো আপোনাৰ হাতত পৰিছে আৰু আপোনাৰ মতে সেইটো চলিছে, মানে সেই নিৰ্দিষ্ট ভোট কেন্দ্ৰৰ বাবে হয়নে নহয়, সেইটো আপুনি পৰীক্ষা কৰি ল'বই লাগিব। ভোট গ্ৰহণ কেন্দ্ৰত নিযুক্তি দিয়া পুলিং এজেণ্টসকল নিযুক্তি পত্ৰসমূহৰ সত্যতা নিৰূপণত প্ৰয়োজন হ'ব, আৰু সেই তাৰ দ্বাৰাই আপুনি যেতিয়া পুলিং এজেণ্টসকলক নিযুক্তি পত্ৰ মানে এণ্ট্ৰি পাছ দি দিব, তেতিয়া মানে সেইটো ভেৰিফাই কৰিবলৈ মানে সহায় হ'ব। নহ'লে এনেকুৱা ভুৱা পুলিং এজেণ্টো আহিব পাৰে, তাত গণ্ডগোল সৃষ্টি কৰিব পাৰে, সেইটো যাতে নহয়।